মই এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আহকচোন আমি এই ভিডিঅ'টোৰ জৰিয়তে ৱেবছাইট কেনেকৈ বনাম তাৰ কিছুমান ষ্টেপ শিকিবলৈ যত্ন কৰোঁ। প্ৰথম কথাটো হ'ল কি, ৱেবছাইট মানে কি? আমি ৱেবছাইট বুলি কৈ থাকো যে ৱেবছাইট ৱেবছাইট মানে বাৰু ৱেবছাইট মানে কি আমি সেইটো প্ৰথম জানিব লাগিব। আমি যদি এটা ৱেবছাইট বনাবলৈ যাওঁ, প্ৰথম আমাক ডমেইন হোষ্ট কথা আহিব, হয়নে? প্ৰথম আমাক লাগিব ডমেইন, তাৰপিছত লাগিব হোষ্টিং, নহয় জানো? তাৰ আগত আমি ৱেবছাইটটো আমি কিহৰ ওপৰত বনাম সেইটো আমি প্ৰথম প্লেনিংটো কৰি ল'ব লাগিব, নহয় জানো? এতিয়া হোষ্টিং আকৌ কেইবা প্ৰকাৰৰ আছে। হোষ্টিঙৰ প্ৰকাৰবিলাক হ'ল ছিংগল ডমেইন হোষ্টিং আমি এটা ৱেবছাইট বনাবৰ কাৰণে ল'ব পাৰোঁ, আৰু আমি মাল্টি ডমেইন হোষ্টিং ল'ব পাৰোঁ, অৰ্থাৎ আমি এটাতকৈ অধিক আমি ৱেবছাইট বনাবৰ কাৰণে আমি ল'ব পাৰোঁ, মানে হোষ্টিংটো। ঠিক আছে। তাৰ উপৰি আমাক ডমেইন হোষ্টিঙৰ উপৰিও আমাক লাগিব CMS বা কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম। আমি কণ্টেণ্টবিলাক মানে আমাৰ যোনবিলাক আমি ৱেবছাইটত আমি ৰাখিম বুলি ভবা কথাবিলাক আমি ৱৰ্ডপ্ৰেছ নামৰ যোনটো কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম CMS, আমি তাৰ জৰিয়তে আমাৰ কণ্টেণ্টবিলাক ৰাখিম। wordpress.org বুলি যোনটো ৱেবছাইটত কণ্টেণ্ট বনাবৰ কাৰণে যোনটো ছফ্টৱেৰ আমি ইউজ কৰিম সেইটো হ'ল ৱৰ্ডপ্ৰেছ। আৰু সেই wordpress.org ব্যৱহাৰ কৰি, যিহেতু সেইটো এটা ফ্ৰী ছফ্টৱেৰ হয়, আমি ইনষ্টল কৰি ল'ম প্ৰথমতে wordpress.org, তাৰপিছতে আমি আমাৰ ৱেবছাইটৰ কামবিলাক কৰিম। ঠিক আছে। অৰ্থাৎ আমি ৱেবছাইটত আমি কণ্টেণ্টবিলাক দিম। এতিয়া CMS ৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজি পালে যে CMS মানে হ'ল কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম। ঠিক আছে। এতিয়া আহিলে আমি ৱেবছাইট এটা বনাবলৈ হ'লে এচেঞ্চিয়েল ষ্টেপবিলাক কি কি চাওকচোন। এচেঞ্চিয়েল ষ্টেপ, প্ৰথম কথাটো হ'ল পাৰ্পজ, আমি কি উদ্দেশ্যত আমি ৱেবছাইটটো বনাম সেইটো আমি জানি ল'ব লাগিব। তাৰপিছতে আমি ৰিচাৰ্চ কৰিব লাগিব, অৰ্থাৎ আমি যিটো উদ্দেশ্যত আমি আমাৰ ৱেবছাইটটো বনাম তেনেধৰণৰ ৱেবছাইট কিছুমান আমি চাব লাগিব, ষ্টাডি কৰিব লাগিব, ৰিচাৰ্চ কৰিব লাগিব, নহয়নে? সেইবিলাক ৰিচাৰ্চ কৰাৰ পাছতহে আমি এটা আইডিয়া পাম কেনেকে আমি আমাৰ ৱেবছাইটটো বনাম, নহয়নে? তাৰপিছতে আমি প্লেনিং কৰি ল'ম ৱেবছাইটটো আমি কেনেকে বনাম। আনৰবোৰ আগধৰি চাই ল'ব লাগিব, বুজি পাইছেনে? চালেহে আমি এটা বনাবৰ কাৰণে আমি ধাৰণা এটা কৰি ল'ব পাৰিম, নহয় জানো? তাৰপিছতে আমি ডমেইন কিনিব লাগিব, হোষ্টিং কিনিব লাগিব। ঠিক আছে। ইয়াৰ পাছত আমি ৱৰ্ডপ্ৰেছ যিটো কৈ আছো মই, কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম যে, ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি কানেক্ট কৰি ল'ব লাগিব। তাৰপিছতে ডিজাইনবিলাক আমি কৰি যাব লাগিব ৱেবছাইটটো বনাবলৈ আমি কেনেকে ডিজাইন কৰিম, সেই ডিজাইনবিলাক আমি কৰি ল'ব লাগিব। ইয়াৰ পাছত SEO কৰিব লাগিব, অপ্টিমাইজেশ্যন টেকনিকেল SEO মানে হ'ল চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন, অৰ্থাৎ আমি যিবিলাক ব্লগ লিখিম আমাৰ ৱেবছাইটটোত সেই ব্লগবিলাক যাতে গুগলে ৰেংকলৈ নি বিভিন্ন মানে কাষ্টমাৰবিলাকক আমাৰ ৱেবছাইটত থকা কণ্টেণ্টবিলাক পঢ়িবৰ কাৰণে ৰেংকলৈ লৈ যায়। ঠিক আছে। আমি যিহেতু গুগলত যিকোনো এটা বস্তু চাৰ্চ কৰিলে আপুনি চাব গুগলেতো গোটেইখিনি উত্তৰ নিদিয়ে, এডলাইন বা দুলাইন দিব, পিছত কিছুমান HTTP কিবা www তেনেকে ৱেবছাইটৰ নাম দিব, আমি তাত ক্লিক কৰি সেই উত্তৰবিলাক পাওঁ। ঠিক তেনেধৰণে সেইটো কৰিবলৈ, সেই আমাৰ ৱেবছাইটটো সেই তাৰ ৰেংকত আহিবলৈ যোনটো মানে কৰা হয়, যিখিনি চিষ্টেম আমি কৰি ল'ম সেইখিনি হ'ল অপ্টিমাইজ এণ্ড টেকনিকেল SEO, বুজি পাইছেনে? চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন বুলি কয়। ইয়াৰ পিছত অপ্টিমাইজ কণ্টেণ্ট মাৰ্কেটিং। ঠিক আছে। আৰু লাষ্টত এনালাইটিক্স মানে হ'ল আমাৰ কিমান চাইছে আমাৰ ৱেবছাইটটো, এদিনত কিমান কাষ্টমাৰ চাইছে, কোনে চাইছে, ডেকাই চাইছে নে, বুঢ়াই চাইছে নে, মহিলাই চাইছে নে, পুৰুষে চাইছে নে, এই গোটেই কথাখিনি আমি এনালাইটিকৰ জৰিয়তে বুজি পাম। ইয়াৰ পিছত আহিলে এচেঞ্চিয়েল কম্পনেণ্ট অফ এ ৱেবছাইট এটাত কি ৰাখিম আমি। প্ৰথম আমি ৰাখিম হোম পেজ, যোনটো ৱেবছাইটটো খোলাৰ লগে লগে যোনটো পেজ আহিব, প্ৰথম পেজটো সেইটো হোম পেজ বুলি কয়। ঠিক আছে। ইয়াৰ পাছত আমি এবাউট আছ বুলি এটা পেজ ৰাখিম, আমাৰ বিষয়ে লিখা এটা পেজ। নেক্সট আমি কণ্টেক্ট আছ ৰাখিম, কণ্টেক্ট আছ মানে আমাক কেনেকে কণ্টেক্ট কৰিব কাষ্টমাৰে সেইটো ৰাখিম। নেক্সট আহিলে প্ৰডাক্ট আৰু চাৰ্ভিছ, আমি কি প্ৰডাক্ট মানে আমাৰ আছে বা আমাৰ কি চাৰ্ভিছ আছে আমি সেইখিনি এটা পেজত ৰাখিম। নেক্সট আহিলে ব্লগ। ঠিক আছে। ব্লগত আমি মানে আমাৰ যোনবিলাক লিখনি, আমি যিবিলাক কিবা কিবি বিষয়ে আমি যে লিখি ৰাখিম, বুজি পাইছেনে, আমাৰ ৱেবছাইটত সেই লিখনিবিলাক ব্লগৰ আণ্ডাৰত থাকিব। নেক্সট আহিলে আমাৰ প্ৰাইভেচি পলিচি, বুজি পাইছেনে? প্ৰাইভেচি পলিচি অৰ্থাৎ আমাৰ প্ৰত্যেক কোম্পানী একোটা নীতি নিয়ম নাথাকে জানো, ঠিক তেনেদৰে আমাৰ ৱেবছাইটৰো মানে প্ৰাইভেচি পলিচিটো আমি ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে অল্ড ডমেইন ফৰ বিজনেছ, কাৰোবাৰ আগৰ ডমেইন থাকিব পাৰে, নহয়নে? সেই কথাটোক মই কৈছো পাৰ্চেছ হোষ্টিং ফ্ৰম হোষ্টিং, বুজি পাইছেনে? হোষ্টিঙৰ পৰা আমি হোষ্টিং কেনেকে কিনিম। নেক্সট আহিলে ফ্ৰী নিউ ডমেইন উইথ ইউৰ নেম, নিজৰ নামৰ সৈতে আমি এটা ডমেইন কেনেকে ফ্ৰীকে পাব পাৰিম, বুজি পাইছেনে? হোষ্টিং কোম্পানীৰ পৰা আমি পাব পাৰো, কি চিষ্টেমত পাম, নাইবা আমাৰ যোনটো আগৰ ডমেইন আছিলে সেই ডমেইনটো আমি কেইবাৰ ৰিনিউ কৰি পেলাই আমি ল'ম নেকি, সেইটো আমি চাই ল'ব লাগিব। নেক্সট আহিলে ফুল ডমেইন এণ্ড হোষ্টিং হ'ল ইনষ্টল, আমাৰ যদি আগৰ ডমেইন আৰু হোষ্টিং আছেই তেতিয়াহ'লে আমি কি কৰিম, তাত ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিম। তাৰপিছতে ইনষ্টল কৰিবৰ কাৰণে আপোনালোকে এটা বস্তু চাব, কেনেকে ইনষ্টল কৰিম সেইটো যদি নাজানে তেতিয়াহ'লে আপুনি ইউটিউবত যাব, গৈ পেলাই হাউ টু ইনষ্টল ৱৰ্ডপ্ৰেছ বুলি মাৰি দিব, আপুনি wordpress.org ইনষ্টল কৰিব পাৰিব, চাই ল'লে ষ্টেপকেইটা। ঠিক আছে। আৰু আপোনালোকে চাবলৈ দিগদাৰ পালে মই নেক্সট ক্লাছত সেইটো শিকাই দিম। ঠিক আছে। তাৰপিছত অল্ড ডমেইন এণ্ড হোষ্টিঙৰ কথা আহিলে, যদি আপুনি আগৰ যোনটো আপোনাৰ মানে হোষ্টিং বা আগৰ আপোনাৰ ডমেইন যিটো আছিলে সেই ডমেইনটো আপুনি যদি ৰিনিউ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব, আৰু যদি নিবিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, বাই নিউ ফ্ৰম হোষ্টেঞ্জাৰৰ পৰা আপুনি নতুন এটা কিনি ল'ব পাৰিব। ঠিক আছে। মই হোষ্টেঞ্জাৰৰ কথা কৈছো, যিহেতু মই হোষ্টেঞ্জাৰত মানে ভাল পাইছো প্লেনবিলাক। এতিয়া এই সময়ত হোষ্টেঞ্জাৰৰ যোনবিলাক প্লেন সেইখিনি মই
প্ৰায়ৰিটি এই কাৰণে দিছো যে মই ইউজ কৰি যিহেতু ভাল পাইছো। মই আৰু বেলেগ বেলেগ কোম্পানীৰ পৰা আগতে হোষ্টিং লৈছো, ডমেইন হোষ্টিং, কিন্তু এতিয়া ৰিচেণ্টলি প্ৰত্যেকটো মানে ডমেইন হোষ্টিং কোম্পানীৰ লগত মই মানে চাইছো, বস্তুখিনি মই ষ্টাডি কৰিছো, ৰিচাৰ্চ কৰিছো, কৰি উঠি মই লাষ্ট মই হোষ্টিং যাৰ ভাল পাইছো, গতিকে আপোনালোকক কৈছো। আপোনালোকৰ কথা, আপোনালোকে যদি বেলেগৰ পৰা লৈ থৈছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে বা বিচাৰি চাব পাৰে, কম্পেয়াৰ কৰি চাব প্ৰাইচ আৰু তেওঁলোকৰ সুবিধাবিলাক। এতিয়া চাওক ডমেইনৰ বিষয়ে কৈ আছো মই। প্ৰথম আহিলে আমি ডমেইনটো আমি কিনিব লাগিব নহয় নে? সেই ডমেইনটো ইউনিক হ'ব লাগিব, মানে নিৰ্দিষ্ট হ'ব লাগিব নহয় নে? সেইটো বেলেগ আপুনি নাম বেলেগে ইউজ কৰা ডমেইন বা নাম আপুনি দ্বিতীয়বাৰ ইউজ কৰিব নোৱাৰে। তাৰপিছতে আহিলে মনত ৰাখিবলগীয়া আৰু এটা কথা আহিলে শ্বৰ্ট, মানে 2টা বা 3টা ৱৰ্ডত বা 12টাৰ পৰা 18টা কেৰেক্টাৰৰ ভিতৰত আপোনালোকে নামটো ল'লে সুবিধাজনক হয়। ঠিক আছে, বৰ বেছি দীঘল যদি ডমেইন নেম হয় তেতিয়াহ'লে কাষ্টমাৰে মানে দিগদাৰ পাব, নহয় জানো? নেক্সট আহিলে মনত ৰাখিবলৈ যাতে ইজি হয় তেনেকে একদম ইজি নাম এটা লোৱাটো খুব ভাল। ঠিক আছে, আৰু আমি যেতিয়া মানে ডমেইন নেমটো প্ৰনাউন্স কৰিম, মানে আমি মাতোতে আমাৰ যাতে ইজি হয়, মানে ৱৰ্ডটো ইজি এটা ৱৰ্ড, তেনেকুৱা ইজি আপুনি নাম এটা আপুনি চাৰ্চ কৰি চাই পেলাই আপুনি প্ৰথম সুদা ডিং কৰি ৰিচাৰ্চ কৰিব, চাই ল'ব যিহেতু আছে নাই এইটো নাম আপোনাৰ যোনটো পচন্দ হয় তেনেকে লৈ ল'লে হ'ল। ঠিক আছে, নেক্সট আহিলে ন' স্পেচিয়েল কেৰেক্টাৰ বা নাম্বাৰ, কোনো আপোনাৰ ইয়াতে কোনো স্পেচিয়েল কেৰেক্টাৰ বা নাম্বাৰ থাকিব নোৱাৰিব, যেনেকে @ $, %, এইবিলাক এইবিলাক থাকিলে নহ'ব। ঠিক আছে, চিম্পল আপুনি কেৰেক্টাৰ ল'ব লাগিব, 1 2 3 তেনেকুৱা ধৰণৰ থাকিব পাৰে, কিছুমানে ৰাখে, নৰখাটো কিন্তু ভাল। ঠিক আছে, অকল কেৰেক্টাৰ ৰাখিলে বেছি ভাল। ঠিক আছে, নেক্সট আহিলে ৰিপ্ৰেজেন্ট ইউৰ বিজনেছ, যিটোৱে আপোনাৰ বিজনেছটো ইন ফিউচাৰ আপুনি বিজনেছটোৰ নাম যিটো ৰাখিম বুলি ভাবে, যদি আপোনাৰ বিজনেছ নাই যিহেতু কিবা এটা কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ বিজনেছটো ৰিপ্ৰেজেন্ট কৰিব পৰাকৈ এটা নাম ল'লে ভাল। আৰু যদি আপুনি একো ভবা নাই তেতিয়াহ'লে নিজৰ নামতে আপুনি ডমেইনটো কিনি ৰাখিব পাৰে। ঠিক আছে, নামটো যিহেতু কেতিয়া সলনি নহয় নহয় বাৰু, সেইটো কথা। নামটো যদি আপোনাৰ বিজনেছৰ নাম এতিয়ালৈকে দিয়া নাই তেতিয়া আপুনি নিজৰ নামতে ল'ব পাৰে, সেইটো কোনো অপশ্যনটো নাই। ঠিক আছে, নেক্সট আহিলে কিৱৰ্ড আপুনি ইউজ কৰিব, যেনেকে মোৰ ডিজিটেল মাৰ্কেটিং, আমি ডিজিটেল মাৰ্কেটিং আমাৰ এজেঞ্চি আছে নহয় নে বাৰু, আমি ডিজিটেল মাৰ্কেটিং agency.com বুলি ল'ব পাৰো। তেনে ধৰণৰ মানে কিৱৰ্ড, ধৰি লওক ডিজিটেল মাৰ্কেটিঙৰ বিচৰা মানুহে যদি আপোনাৰ ৱেবছাইটলৈ আহে, তেতিয়াহ'লে আপুনি যিহেতু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত যদি ৰাখে, মই যিহেতু ৰাখো, গতিকে মোৰ কিৱৰ্ডটো এনেকুৱা ডিজিটেল মাৰ্কেটিং, আৰু মোৰ ৱেবছাইটটোৰ নাম মই দিছো ডিজিটেল চুমকি। ঠিক আছে, কোনোবাই ডিজিটেল চাৰ্চ কৰাৰ লগে লগে যাতে মোৰ ৱেবছাইটটো ৰেংকলৈ যায়, মোৰ ৱেবছাইটটো বিচাৰি পায়, গতিকে মই ডিজিটেল শব্দটো ইউজ কৰিছো। ঠিক আছে, মোৰ যিহেতু ডিজিটেল কামবিলাক মই কৰো, গতিকে মই ডিজিটেল চুমকি ৰাখিছো। আপোনালোকে নিজৰ সুবিধা অনুসৰি নামটো ৰাখিব, আৰু এনেধৰণৰ এটা নাম ৰাখিব যাতে আপোনাৰ বিজনেছটোৰ লগত খাপ খায়। কিৱৰ্ড, বুজি পাইছেনে? কিৱৰ্ড ৰিচাৰ্চৰ বিষয়ে যিহেতু মই আপোনালোকৰ আগতে কৈছো, এতিয়া বহুত বেছিকে কৈ নাথাকো। ঠিক আছে, তাৰপিছত আহিলে জিঅ'গ্ৰাফিকেল লোকেশ্যন। ঠিক আছে, এতিয়া মোৰ ৱেবছাইটৰ নাম digitalchumki.com। ঠিক আছে, কাৰোবাৰ হয়তো বেলেগে আকৌ ডিজিটেল চুমকিটো যদি বিচাৰে নাপাব, .in ল'ব পাৰিব। .in মানে হ'ল এই চাৰ্ভাৰটো আচলতে ইণ্ডিয়াত আছে। ঠিক আছে, একো কথা নাই, কম লিখি ল'লেও কথা নাই, ইন ল'লেও, কমটো অল ৱৰ্ল্ডত এইটো খুব মানে সহজতে মানুহে বিচাৰি পাব পৰা এটা এক্সটেনশ্যন। ডটৰ পিছত যিবিলাক লিখে সেইবিলাক এক্সটেনশ্যন বুলি কয়। ঠিক আছে, কিছুমান ৱেবছাইটত আপোনালোকে চাব .gov বুলি লিখা থাকে, কি বুজি পায় বাৰু .gov মানে এইটো গভৰ্ণমেণ্টৰ এটা ৱেবছাইট বুলি বুজি পায়। নহ'লে যদি .edu বুলি থাকে তেতিয়া আমি বুজি পাম যে ইউনিভাৰ্চিটিৰ লগত ই জড়িত, নহয় এডুকেশ্যনৰ লগত এইটো জড়িত। ঠিক তেনেধৰণৰ এক্সটেনশ্যনবিলাক আমি ইউজ কৰিব পাৰো, আৰু লোকেশ্যনৰ কথাটো ক'লোৱেই মই। নেক্সট আহিলে ডু নট কপি ব্ৰেণ্ড, কোনো ব্ৰেণ্ডক আপুনি কপি নকৰিব, নকৰাটো ভাল। ঠিক আছে, যেনে ধৰি লওক flipkart.com, হয়নে? আমি যদি ফ্লিপকাৰ্টৰ ঠাইত ফ্লিপকাৰ্ট দুটা দি পেলাই আমি .com লিখো, তেতিয়াও এটা আমি বনাব পাৰিম, নহয় নে? আমি ৱেবছাইট এটা বনাব পাৰিম সেইটো ডমেইন লৈ পেলাই, কিন্তু কপি কৰাটো একেবাৰে বেয়া কথা। বুজি পাইছেনে? যেনেকে Amazon.com-ত এমাজনটো দুটা যদি লাষ্টত দি দিওঁ, তেনেকে আমি পাম, ডমেইনটো আমি কিনি পেলাই লৈ পেলাই আমি কাম কৰি থাকিব, কিন্তু এইটো বহুত বেয়া কথা। ঠিক আছে, কপি নকৰিব কোনো ব্ৰেণ্ডক। তাৰপিছত আহিলে প্ৰপাৰ এক্সটেনশ্যন এটা আপুনি নিজে বাছি ল'ব। এইখিনি হ'ল ডমেইন আমি কিনাৰ সময়ত মনত ৰাখিবলগীয়া কথা। ঠিক আছে, এতিয়া ব্ৰেণ্ডক কপি কৰিবলৈ হাক দিছো মই, মাই মাৰ্কেট ক্লিপ, ডিজিটেল আজাদি, এনেকুৱা ধৰণৰ কিছুমান ব্ৰেণ্ড আছে নহয় নে? সেই ব্ৰেণ্ডবিলাকক আপোনালোকে কপি কৰি পেলাই নবনাব। ঠিক আছে, এতিয়া আপুনি এটা এক্সটেনশ্যনৰ কথা মই কৈছিলো, প্ৰপাৰ এক্সটেনশ্যনবিলাক চাওক, প্ৰপাৰ এক্সটেনশ্যন কোনবিলাক। ঠিক আছে, .com এইটো হ'ল গ্ল'বেলি আমি ইউজ কৰো, অল ৱৰ্ল্ডতে। .net এইটো ইণ্টাৰনেট চাৰ্ভিচৰ লগত জড়িত, এইটো যেনিবা ধৰি লওক কোনোবা যেনিবা লিখিলে যে তেওঁৰ নামটো ধৰি লিখি .net লিখিলে, তেতিয়া ইণ্টাৰনেট চাৰ্ভিচৰ লগত জড়িত বুলি আমি গম পাম। তাৰপিছতে .in টো কৈছোৱে মই অকণমান আগত, ইণ্ডিয়াৰ চাৰ্ভাৰ হয়। তাৰপিছতে .co.in হ'লে বিজনেছৰ লগত জড়িত। তাৰপিছত .org হ'লে অৰ্গেনাইজেশ্যন, তাৰমানে NGOৰ লগত জড়িত বুলি আমি গম পাম। .gov দেখিলে আপোনালোকে গম পাব এইটো গভৰ্ণমেণ্টৰ লগত জড়িত, আৰু .edu থাকিলে আপোনালোকে গম পাব যে এইটো ইউনিভাৰ্চিটিৰ লগত জড়িত। ঠিক আছে, এতিয়া ডমেইন হৈ গ'ল, আমি আহোঁ এতিয়া হষ্টিঙলৈ। ঠিক আছে, এতিয়া হষ্টিঙলৈ যদি চাওঁ আমি, হষ্টিঙৰ ক্ষেত্ৰত আমি কি কি ফেক্টৰ মনত ৰাখম চাওক। প্ৰথম হ'ল কোম্পানীৰ ৰিলায়েবিলিটি। ঠিক আছে, কোম্পানীটো মানে আমি বিশ্বাস কৰিব পৰা হয় নে নহয়, প্ৰথম সেইটো আমি চাই লওঁ কোন কোম্পানীৰ পৰা লৈছো। ঠিক আছে, নেক্সট আহিলে ইজি অফ ইউজ, ব্যৱহাৰ কৰিবলৈ সহজ হ'ব লাগিব আমাক সেই কোম্পানী দিয়া চাৰ্ভিচ, হয়নে? তাৰপিছতে আহিলে কমপ্লেক্সিটি অফ সলিউশ্যন, বুজি পাইছেনে? চলুচনৰ কমপ্লেক্সিটি যাতে নাথাকে সেইটো আমি চাব লাগিব। নেক্সট হ'ল ফ্লেক্সিবিলিটি, আমি
অতি সহজেই ইউজ কৰিব পৰা হ'ব লাগিব। তাৰপিছতে ছাপোৰ্ট চিষ্টেম তেওঁলোকৰ ভাল হ'ব লাগিব। আৰু যিখিনি আমাক লাগে, ধৰি লওক SSL লাগে, কি কি লাগে সেইখিনি আমাক তেওঁলোকে দিছে নে নাই সেইখিনি আমি চাব লাগিব। বা আমাৰ ৱেবছাইটটো ছেভ হৈ থাকিব নাথাকে। কিছুমানৰ কি হয়, ৱেবছাইট মানে হষ্টিং কোম্পানী বিলাকে মানে এইবিলাক দি দিয়ে, মানে ডাটাবিলাক আমাৰ দি দিয়ে। তেওঁলোকে ডাটা যদি দি দিয়ে কি হয়, আমি লোৱাৰ লগে লগে বিভিন্ন কোম্পানীয়ে ধৰি লওক ৱেবছাইট বনোৱা কোম্পানী কিছুমানে ফোন কৰিবলৈ আৰম্ভ কৰি দিয়ে, ফোন নম্বৰটো পাই যায়, নাম পাই যায়, মানে এইখিনি যাতে নিদিয়ে। ঠিক আছে, তেনেকুৱা এটা আপুনি কোম্পানী আপুনি তেনেকুৱা কোম্পানীৰ পৰা হষ্টিং ললে আপোনাৰ ভাল হয়। ঠিক আছে, এতিয়া মনত ৰাখিবলগীয়া ফেক্টৰকেইটা চাওক হষ্টিঙৰ ক্ষেত্ৰত। এচেঞ্চিয়েল আমাৰ কি কি আছে, ঠিক আছে। ছাপোৰ্টটো ক'লোৱে, ফ্লেক্সিবিলিটিটো ক'লোৱে, এচেঞ্চিয়েল মানে প্ৰয়োজনীয়কেইটা কি আছে, মিনিমাম 500 MB স্পেচ আমাৰ থাকিব লাগিব। নেক্সট আমাৰ SSL চাৰ্টিফিকেটৰ কথা মই ক'লোৱে। তাৰপিছত আহিলে নাম্বাৰ অফ ৱেবছাইট, আমি কিমানটা ৱেবছাইট বনাব পাৰিম সেইটো আমি চাব লাগিব। যিহেতু আমি ডিজিটেল মাৰ্কেটিং শিকিছো নহয় নে, আমি নিজৰ ৱেবছাইট বনোৱাৰ পিছত আমি আনৰ ৱেবছাইট বনাবলৈ আমি অৰ্ডাৰ ল'ব পাৰো। যিহেতু আমি MSI অৰ্থাৎ মাল্টিপল চৰ্চেছ অফ ইনকামৰ কাৰণে ডিজিটেল মাৰ্কেটিং শিকিব লাগিছে, নহয় জানো বাৰু? গতিকে আমি আনৰ ৱেবছাইটটো, এটা ৱেবছাইট বনোৱাৰ পিছত নেক্সট ৱেবছাইট বনাবলৈ একেবাৰে ইজি হয়। আৰু আমি যাতে আনৰ ৱেবছাইট বনাই পেলাই আমি ইনকাম কৰিব পাৰো, সেইটো উদ্দেশ্য আগত ৰাখি আমি ৱেবছাইট কিমানটা বনাব পাৰিম, আমি লোৱা হষ্টিং কোম্পানীৰ পৰা আমি কিমানটা মানে ৱেবছাইট বনাব পাৰিম সেইটো আপোনালোকে আগতে চাই ল'ব প্লেনটো লোৱাৰ আগত। ঠিক আছে, তাৰপিছতে তাত ৱৰ্ডপ্ৰেছ ইনষ্টলেশ্যন কৰিবলৈ সুবিধা আছে নাই সেইটো চাব। আৰু দ্বিতীয়তে প্ৰাইচৰ কথা আহিব, প্ৰাইচ কিমান সেইটো চাই ল'ব। এতিয়া প্ৰাইচৰ কথা আহোঁতে আপোনালোকে চাব যে যিটো ছিংগল ডমেইন হষ্টিঙৰ কথা ক'লো, এটা ৱেবছাইট বনাবৰ কাৰণে মিনিমাম আপোনালোকে 3000 টকা লাগিব এটা। ঠিক আছে, নেক্সট যদি আমি মাল্টি ডমেইন হষ্টিঙৰ কথা বা মাল্টিপুল ৱেবছাইট বনাব পৰা আমি ব্যৱস্থা থকা হষ্টিং ল'ব বিচাৰো, তেতিয়াহ'লে আমি 5000 পৰা আৰম্ভ হ'ব। পিছৰখিনি 5000 তাৰ লগত টেক্স কিবা কিবি থাকিব, সেইখিনি আমি চাই ল'ব লাগিব। ঠিক আছে, এইখিনি ৰিচাৰ্জ কৰি লওক। কৰাৰ পাছত আপোনালোকে ডমেইন হষ্টিং কিনিব। ঠিক আছে, এতিয়া আপোনালোকক আজিৰ কাৰণে মই কেইটামান এছাইনমেণ্ট দিওঁ, আপোনালোকে ঘৰত কৰিব। ঠিক আছে, প্ৰথম এছাইনমেণ্টটো হ'ল আপোনাৰ ৱেবছাইটৰ নামটো, বুজি পাইছেনে? আপোনাৰ ৱেবছাইটৰ কি নাম দিম সেইটো প্ৰথম সিদ্ধান্ত কৰি ল'ব। ঠিক আছে, সিদ্ধান্ত কৰাৰ পাছত GoDaddyত গৈ সেই নামটো, আপুনি বিচৰা নামটো আছে নে নাই সেইটো আপুনি চাৰ্চ কৰিব। ঠিক আছে, সেইটো চাৰ্চ কৰি পেলাই চাব, যদি আছে কাইলৈ ক্লাছত মই আপোনালোকক কিনি দেখাম। ঠিক আছে, মই কিনি দেখাওঁতে আপোনালোকে নিজেও কিনি ল'ব পাৰিব। ঠিক আছে, অন দা স্পট, মানে আপোনালোকে কিনি থাকিব, মই কৈ থাকিম হৈছে নে নাই হোৱা। বহুতে কি হয়, ভয় কৰে, মানে কিজানি পইচাটো এনেই গুচি যায়, তেনেকুৱা ধৰণৰ বহুতৰ হৈছে, মই গম পাইছো। বহুতে মোক ফোনতো কৈছে, আৰু মই এজনকে চলুচন দিয়াতকৈ একেলগে সকলোকে ক্লাছত চলুচন দিব বিচাৰিছো। গতিকে আপোনালোকে কালি ৰেডি হৈ আহিব, আৰু মানে মই কৈ যাম, আৰু দৰকাৰ পৰিলে আপোনালোকৰ স্ক্ৰীন শ্বেয়াৰ কৰিব মোৰ লগত, আৰু মই তেনেকে আপোনালোকক দেখাই যাম, তেনেকে কিনিব পাৰিব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা ৰাখিছো ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিছে।